নমস্কাৰ সকলোকে মোৰ নতুন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। দুদিনমানৰ আগতে আমি গৈছিলোঁ চাবুৱাৰ ৰহমৰীয়াত অৱস্থিত ঐতিহাসিক আধ্যাত্মিক স্থলী শ্ৰী শ্ৰী কুণ্ডতা থানলৈ। ভক্তপ্ৰাণ ৰাইজৰ মনোকামনা পূৰণৰ বিশ্বাসী স্থলী হৈছে এই শ্ৰী শ্ৰী কুণ্ডতা থান। সম্পূৰ্ণ এবছৰৰ পাছত অহা হয় আমাৰ যিহেতু, সেইকাৰণে এয়া নতুনকৈ নিৰ্মাণ কৰা থানখনিলে প্ৰথম আহিছোঁ। খুব ধুনীয়া কৰিলে, ভাল লাগিছে। বহুত মানুহ এতিয়া বহুত ভক্ত একেলগতে থানখনত জুৰিছে, দেখি ভাল লাগিছে। প্ৰত্যেক বছৰে আমি মাঘ ফাগুন মাহৰ যিকোনো এটা দিনতে এই থানখনিলৈ যোৱা হয় সমূহ পৰিয়ালবৰ্গই। পূৰ্বপুৰুষসকলৰ পৰাই চলি অহা এটি নিয়ম, হাঁহ আগবঢ়াই এই থানখনিত এখনি ভোজৰ সকাম আমাৰ প্ৰত্যেক বছৰে কৰা হয়। পূৰ্বপুৰুষসকলৰ পৰাই যিহেতু চলি অহা নিয়ম, আমি ধৰি ৰাখিব লাগিব। ককাহঁতে কৰিলে, এতিয়া দেউতাহঁতে কৰি আছে আৰু তাৰ পাছত আমি কৰিব লাগিব। এয়া হৈছে আমাৰ বিশ্বাস, ভক্তি, পৰম্পৰা। ইয়াতে আৰু এটা খুব ভাল লগা কথা, সেইদিনা আমি গোটেই পৰিয়ালবৰ্গই লগ হওঁ তাতে, খুব ভাল লাগে। আজিলৈ ইমানেই ভিডিঅ'টি, নতুন এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।